হ'ব পাৰে না সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় এতিয়া আমাৰ অসমত কি চলি আছে জুবিনদাৰ জাষ্টিচ জুবিনদাই আজিলৈকে জাষ্টিচ পোৱা নাই মই বেয়া শব্দ নকওঁ ছ'চিয়েল মিডিয়াত প্ৰথম কথা মোৰ ওলাই যায় জুবিনদাই জাষ্টিচ পোৱা নাই জুবিনদাৰ কাৰণে পাগলৰ নিচিনা লাগি আছো সিহঁতে জুবিনদাৰ ওপৰত ভিডিঅ' বনাব লাগে নে এই হোম ষ্টেৰ ওপৰত ভিডিঅ' বনাব লাগে ব্ৰ কি ক'ব তাৰ ওপৰত হোম ষ্টেখন ঠিক আছে ভিডিঅ'টো বনাইছে মিছকনচেপ্ট কিয় দিয়ে আৰু তহঁতি ইমান ভিডিঅ' বনাও নহয় জুবিনদাখন কিয় এষাৰ মাত নামাতো মাত মাতিব লাগে না প্ৰতিজনে মাত মাতিব লাগে অসমৰ ছিংগাৰ গীতৰ একচুৱেলি মাত মাতিব লাগে বিহু ফাংচন পিছত পইচা ফাংচনত যদি নাই ক'ব লাগে জয় জুবিনদা আমাক জুবিনদাৰ কাৰণে ন্যায় লাগে প্ৰথম সেয়া কথা ক'ব লাগে জাষ্টিচ ফৰ জুবিনদাৰ সেই কথাটো ক'ব লাগে সেইবোৰ কথা তোমালোকে নোকোৱা সেইকাৰণে বেয়া লাগে চেলিব্ৰিটি হ'লে কি হ'ব হে যদি মাত মাতিলে কলিজাত যদি দম নাথাকে কি হ'ব এনেকৈ চেলিব্ৰিটি বুলি লাভ নাই না আজি মই ফাৰ্ষ্টেশ্যন সেইবোৰ ওলাইছো তোমালোকৰ ওপৰত কেলে ওলাইছো তুমি মাত নামাতো অসমীয়া আপুনি যে আমাৰ আছে অসমৰ কিছুমান ছিংগাৰ আছে মক্কেল আমাৰ নাম মেনশ্যন কৰিম এই ভিডিঅ'ত নকৰোঁ নেক্সট ভিডিঅ'ত মই নাম মেনশ্যন কৰিম মাতিমেই এই ভিডিঅ'ত মই প্ৰথম ফাৰ্ষ্ট টাইম আজি মই ব্লগ বনোৱাৰ নিচিনা ভিডিঅ' বনাইছোঁ আজি একো নকওঁ যিখিনি ৰিয়েল সেইখিনি মই চিম্পলি কৈছোঁ বন্ধুৰ লগত নেক্সট ভিডিঅ' মোৰ পৰা আপোনালোকে ভালকৈ পাব জুবিনদাৰ তোমাৰ ন্যায় পোৱা নাই জুবিনদাৰ ওপৰত কিমান কি চলি আছে হোম ষ্টে ভিডিঅ' কৰি আছে সপলছ হৈ যাব পাৰিব আপুনি এইবোৰ ভিডিঅ' মানে অসমীয়া মানুহ যদি আমি বেয়া কাম কৰিলো আমি বেয়া কাম কৰিলে আমি 10 টাকা দি খাওঁ বেয়া কাম কৰিবলৈ সেইটো কথা আৰু তোমালোকে ফাংচন কিছুমানে থিংকাৰবে ফাংচন কৰে হা ফাংচন কৰি পইচাকেইটা পাই দিলে জুবিনদা বোলে ক্ষেত্ৰখন বনাওঁ বোলে 50,000 দিলোঁ 50,000 লাগে 10 টকাকৈ দিয়কচোন অসমত যিমান ছিংগাৰ 10 টকাকৈ দিয়ক 1 টকাকৈ দিলে কিমান পইচা উঠিব আমাৰ ছিংগাৰকেইটা 10 টকাকৈ দিয়কচোন হা অকাৰ আছে কাৰোবাৰ 10 টকাকৈ দিবলৈ এতিয়া ভিডিঅ' পোৱাৰ পিছত 10 টকাকৈ 10 লাখ দিব পাৰিম বুলি অকাৰ আছে বুলি ক'ব দিছে 10 টকা এতিয়া বহাগ আহিলে নহয় এক্টিংটো কৰি দিব এক্টিং এটাই গালি কৰিছে এই বহাগত মোৰ নিজৰ গান নাগাওঁ মই জুবিনদাৰ গানেই গাওঁ ইফালে কেলা ৰাজনীতিটোৱে গান গালে এইবোৰ ছিংগাৰ কি কম আমি সৰু মানুহ কিন্তু ইহঁতৰ নিচিনা মানুহক যদি আমাৰ মুখৰ আগত পাওঁ ন মনত ৰাখিব আমি নতুন প্ৰজন্ম হয় আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ জ্বলাবও পাৰোঁ